ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশৰ প্ৰতিটো জিলা সদৰত 25 আৰু 26 জুন কলা দিৱস হিচাপে উদযাপন কৰিছে। আমি প্ৰতি বছৰে এই দিনটো ইন্দিৰা গান্ধীয়ে গণতন্ত্ৰক হত্যা কৰি সংবিধানক ভৰিৰে মোহাৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ এই দিনটোক আমি কলা দিৱস হিচাপে পালন কৰোঁ। সমগ্ৰ দেশে পালন কৰে কলা দিৱস হিচাপে। আমি আজি শিৱসাগৰত পালন কৰিলোঁ। আমি এই কলা দিৱস পালন কৰাৰ জৰিয়তে এটা কথা স্পষ্ট ভাষাত ক'ব খুজিছোঁ, 1975 চনত কংগ্ৰেছৰ যিটো চৰিত্ৰ আছিলে ইমাৰ্জেঞ্চি জাপি দিয়াৰ সময়ত স্বৈৰাচাৰী নৈৰাজ্যবাদী চৰিত্ৰ, বিভ্ৰান্তি বিয়পাই মানুহক ভুল পথে পৰিচালনা কৰাৰ যি স্বভাৱ, সেই স্বভাৱটো কংগ্ৰেছৰ আজিও আছে। আৰু সেই স্বভাৱৰ আধাৰতেই কংগ্ৰেছে নিৰ্বাচনী ৰাজনীতি খেলিব খোজে, সমাজক বিভাজিত কৰি শাসন কৰিব বিচাৰে। এই কথাটোক আমি বাৰ বাৰ জনসাধাৰণৰ ওচৰলৈ যাওঁ, দলীয় কাৰ্যকৰ্তাসকলৰ ওচৰলৈ যাওঁ আৰু এই কথাটো কওঁ যে কংগ্ৰেছৰ স্বভাৱৰ কোনো পৰিৱৰ্তন হোৱা নাই। কংগ্ৰেছ স্বৈৰাচাৰী নৈৰাজ্যবাদী আৰু বিভ্ৰান্তি বিয়পোৱা এটা ৰাজনৈতিক দল। 1975 চনতো কংগ্ৰেছ সেয়ে আছিল, ইন্দিৰা গান্ধীৰ নেতৃত্বটো, আৰু আজি সোনিয়া গান্ধী ৰাহুল গান্ধীৰ নেতৃত্বটো কংগ্ৰেছৰ চৰিত্ৰ একেটাই আছে, কোনো ধৰণৰ সলনি হোৱা নাই। মূল কথা আজি কলা দিৱস উপলক্ষে এইখিনিয়ে কিবা যে মানে আপুনি ক'লেই গান্ধী পৰিয়ালৰ আধিপত্য, মানে চাওক কংগ্ৰেছ হ'ল যেতিয়া কংগ্ৰেছ বিপদত পৰে। আমি দেখিছোঁ কংগ্ৰেছ যেতিয়াই বিপদত পৰে, যেতিয়া এবাৰ কংগ্ৰেছে সীতাৰাম কেচৰিক সভাপতি পাতি দিছিল, কিয়নো সেই সময়ত ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল, সভাপতি হ'বলৈ মানুহ নাছিল, সোনিয়া গান্ধী ফিট হোৱা নাছিল। গতিকে যেতিয়াই সোনিয়া গান্ধীয়ে নিজকে ঠিক কৰি ল'লে, সীতাৰাম কেচৰিক মানে মাৰপিট কৰি কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ পৰা উলিয়াই সোনিয়া গান্ধীক সভাপতি পাতিলে। আজি কংগ্ৰেছ ক্ৰাইচিছত আছিল। 2014, 2019 লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী দল হোৱাৰ বাবেও যোগ্য হৈ থকা নাছিলে। সেই সময়ত কংগ্ৰেছে বেলেগ মানুহক দলপতি পাতিছিল। অধীৰ ৰঞ্জন চৌধুৰী দলপতি আছিল, গৌৰৱ গগৈ ডেপুটি লিডাৰ আছিলে। এতিয়া কংগ্ৰেছ যেতিয়া কেইটামান আসন তেওঁলোকৰ বাঢ়িলে লোকসভা নিৰ্বাচনত, নেতা হ'ব পৰা হৈ গ'ল কংগ্ৰেছ নিজাববীয়াকৈ, তেতিয়া চবকে ছাইড কৰি গান্ধী পৰিয়ালৰ মানুহ সন্মুখত আহিল, ৰাহুল গান্ধীক সন্মুখলৈ লৈ আহিলে। গতিকে এইটো কংগ্ৰেছৰ চৰিত্ৰ। মই আগতে কৈছোঁ, কংগ্ৰেছে তেওঁলোকৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া কংগ্ৰেছৰ ৰাহুল গান্ধী মানে গান্ধী পৰিয়াল ছাইড হৈ যায়, আৰু যেতিয়া কংগ্ৰেছ আকৌ ঠিক ঠাক হৈ যায় তেতিয়া আকৌ বিভ্ৰান্তি বিয়পাই নৈৰাজ্যবাদী তেওঁলোকৰ যিটো স্বভাৱ, সেইটো তেওঁলোকে ঠিক ঠাক কৰি আকৌ গান্ধী পৰিয়ালক সন্মুখত লৈ আহে। কংগ্ৰেছ আজিৰ তাৰিখত গান্ধী পৰিয়াল অবিহনে কংগ্ৰেছ চলিব নোৱাৰে, আৰু কংগ্ৰেছৰ সকলো কাম কাজ গান্ধী পৰিয়ালৰ সুৰক্ষা আৰু গান্ধী পৰিয়ালৰ মানে শ্ৰীবৃদ্ধিৰ কাৰণেহে কৰা হয়। কংগ্ৰেছে জনগণৰ কাৰণে একো কাম নকৰে। কংগ্ৰেছৰ মূল উদ্দেশ্যটো হ'ল যে গান্ধী পৰিয়াল ঠিক থাকিব লাগিব। সেইকাৰণে আজি সুবিধা পাইছে, লগে লগে ৰাহুল গান্ধীক আজি কংগ্ৰেছে কেজি সুৰেশৰ কথা কৈ আছে, ডেপুটি স্পীকাৰৰ। তেওঁলোকে আৰে কেজি সুৰেশ 7 টাইম MP হৈছে, এজন বয়োজ্যেষ্ঠ নেতা। তোমালোকে কেজি সুৰেশক কিয় স্পীকাৰ নাপাতিলা? কেৰেলাৰ পৰা আহে, য'ত কংগ্ৰেছক ৰাহুল গান্ধীক যেতিয়া আমেথিৰ পৰা মানুহে হৰুৱাই দিছিল, সেই সময়ত কেৰেলা জিকাই পঠাইছিল তেওঁক। সেইখন ৰাজ্যৰ পৰা অহা এজন মানুহক তোমালোকে কিয় নাপাতিলা? ৰাহুল গান্ধীক আকৌ পাতিলা। গতিকে কংগ্ৰেছৰ এইটো এটা চৰিত্ৰ হয়। অসমত ডেপুটি চিফ মিনিষ্টাৰৰ পষ্টটো এজন জনজাতি মানুহক দিব লাগে বুলি কৈছে। এইটো ভাল কথা। জনজাতি মানুহ অকল ডেপুটি CM কিয়, CMও হ'ব লাগে। ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনত অসমত প্ৰথমবাৰৰ কাৰণে চৰকাৰ বনালে, আমাৰ চিফ মিনিষ্টাৰ আছিলে সৰ্বানন্দ সোণোৱাল। কংগ্ৰেছে অসমত এজন তেনেকুৱা চিফ মিনিষ্টাৰৰ নাম কওক। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কংগ্ৰেছৰ শাসনকালত অসমত থকা সকলো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল কৰিছে মাটি। কংগ্ৰেছে আজিলৈকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিৰ সুৰক্ষাৰ কথা সজোৰে ক'তো কোৱা নাই, আনুষ্ঠানিকভাৱে ক'তো কোৱা নাই। 2-এজন কংগ্ৰেছৰ নেতাই হয়তো ক'ৰবাত ক'ব পাৰে, কিন্তু কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে ক'তো কোৱা নাই। আজি অসমৰ সত্ৰ বা অন্যান্য ভূমি য'ত বেদখল হৈছে, বনাঞ্চলত বেদখল হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত 2016 চনৰ পিছত ধাৰাবাহিকভাৱে আমি সেই ভূমিসমূহ বেদখলকাৰীৰ পৰা মুক্ত কৰি থলুৱা জনগণৰ ওচৰত হাতত তুলি দিছোঁ, বা চৰকাৰীভাৱে সেই মাটিখিনি ৰাখিছে নিজৰ দখলত। কিন্তু কংগ্ৰেছৰ দিনত জনজাতি মানুহৰ মাটি বাংলাদেশী মূলৰ মুছলমানৰ হাতত তুলি দিয়া হৈছিলে। পুলিচ লগাই বা বিভিন্ন ধৰণৰ কাম কৰি কংগ্ৰেছে তুলি দিছিল, আৰু সেই কংগ্ৰেছে আজি বিভ্ৰান্তি বিয়পাবৰ কাৰণে এনেধৰণৰ দাবী তুলিছে। মই আৰম্ভণিতে কৈছোঁ, কংগ্ৰেছৰ চৰিত্ৰই হ'ল বিভ্ৰান্তি বিয়পোৱা। কংগ্ৰেছৰ মোৰ প্ৰত্যাহ্বান ৰকিবুল হুছেইনক যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজন এজন জনজাতি মানুহক পাতক। কংগ্ৰেছে এজন জনজাতি মানুহক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতক, ভৰত নৰক পাতক, কিয় নাপাতে? তেওঁলোকে বেলেগে কৰাটো বিচাৰে, বেলেগে নীতি নিয়ম মানিব লাগে। আজি চাওক, কংগ্ৰেছ দলৰ তেওঁলোকে ডেপুটি স্পীকাৰটো পৰম্পৰাগতভাৱে বিৰোধী দলে হোৱাটো বিচাৰিছে। কংগ্ৰেছ দলৰ য'ত য'ত চৰকাৰ আছে, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ, তাত ডেপুটি স্পীকাৰ তেওঁলোকে বিৰোধী দলক দিছে নেকি? নাই দিয়া নহয়, নিজ দলকে ৰাখিছে। তেওঁলোকৰ সহযোগী দল আম আদমি পাৰ্টি, DMK, TMC, তেওঁলোকৰ ডেপুটি স্পীকাৰ কাক দিছে? তেওঁলোকে বিৰোধী দলক দিছে নেকি? নাই দিয়া।
বেলেগৰ পৰা তেওঁলোকে বিচাৰে, নিজে কিন্তু একো নকৰে। গতিকে এই গোটেই কাৰবাৰটো হ'ল যে ৰাজনৈতিক দলবিলাকত তেওঁলোকে বিভ্ৰান্তি বিয়পাব বিচাৰে। বিভ্ৰান্তি বিয়পাই কংগ্ৰেছ দলে ৰাজনীতি কৰিব খোজে, জনসাধাৰণে সেই কথাটো বুজি পাইছে, গতিকে বিভ্ৰান্তিত কোনো ভুল নাযায়। ধন্যবাদ।